এই মুহূর্তে জনাই আছো এটা বিগ ব্রেকিং নিউজ। এবার ঘোলাঘাটত হাজার হাজার লোকে উলিয়াইছে শ্রদ্ধাঞ্জলি সমদল। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা বিদায় লৈছে। জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে দেখিবলৈ পোৱা গৈছে ঘোলাঘাটত হাজাৰ হাজাৰ লোকে উলিয়াইছে শ্ৰদ্ধাঞ্জলি সমদল। বন্তি জ্বলাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি সেই দৃশ্য দেখিবলৈ পোৱা গৈছে। ঘোলাঘাটত হাজাৰ হাজাৰ লোকে উলিয়াইছে শ্ৰদ্ধাঞ্জলি সমদল। এবার বন্তি জ্বলাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দৃশ্য চাওক আপোনালোকে। ঘোলাঘাটত হাজাৰ হাজাৰ লোকে উলিয়াইছে শ্ৰদ্ধাঞ্জলি সমদল। বন্তি জ্বলাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। ইয়াত চাওক এইদৰে দৃশ্য চাওক জুবিন গাৰ্গলৈ কিদৰে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু কাইলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। ছিংগাপুৰৰ পৰা লৈ অনা হ'ব কণ্ঠশিল্পীগৰাকীৰ নশ্বৰ দেহ। ছিংগাপুৰৰ পৰা অসমলৈ ছিংগাপুৰৰ পৰা লৈ অনা হ'ব শিল্পীগৰাকীৰ নশ্বৰ দেহ। ৰাজ্যজুৰি এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে। গুৱাহাটী মহানগৰীৰ খাৰগুৰিতো এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে। সন্ধিয়া 8 বজাত ছিংগাপুৰৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ'ব। আৰু সন্ধিয়া 8 বজাতেই ছিংগাপুৰৰ উচ্চস্তৰীয় বৈঠকৰ পিছতে সিদ্ধান্ত লোৱা হ'ব আৰু কাইলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।